হ্যালো এভরিওয়ান, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ মেথছৰ খুব ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। প্ৰায়বিলাক এক্সামতে এনেকুৱা কুৱেশ্যন আহি থকা দেখা যায় আৰু আগন্তুক যি অসম পুলিচৰ এক্সাম হ'বলৈ গৈ আছে তাত আপোনালোকে এনেকুৱা কুৱেশ্যন দেখিবলৈ পাব। গতিকে ভিডিঅ'টো ধুনীয়াকৈ চাব, আপোনালোকে গোটেইখিনি কথা গম পাব আৰু এনেকুৱা কুৱেশ্যন আপোনালোকে অতি কম সময়ৰ ভিতৰত কৰি থৈ আহিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চ' প্ৰথম কুৱেশ্যনটো চাওক। প্ৰথম কুৱেশ্যনটো কৈছে যে ৰাজীৱে তাৰ দৰমহাৰ 40% ক'ত খৰচ কৰে? খোৱাত। আৰু যিখিনি দৰমহা পায় তাৰে 20% ট্ৰেভেলিঙত বা যাতায়াতত খৰচ কৰে। 10% কৰে মনোৰঞ্জনৰ কাৰণে, ফিল্ম চোৱা বা কিবা কৰা তেনেকুৱা কাৰণত 10% চেলাৰী তেখেতে খৰচ কৰে। আৰু 10% অন্যান্য খৰচত তেখেতে খৰচ কৰে। এতিয়া চাওক, এইটো কুৱেশ্যনটো কি সুধিছে, যদি তাৰ মাহৰ শেষত মুঠ 1500 টকা ৰাহি হয়, তেখেতে যিমানখিনি খৰচ কৰিলে তাৰপিছত লাষ্টত কিমান টকা ৰয়? 1500 টকা ৰাহি হয়। মানে তেখেতে যিমান চেলাৰী পাইছিলে তাৰ পৰা খৰচ কৰি 1500 টকা তেখেতৰ পকেটত ৰয়। তেন্তে তাৰ প্ৰতি মাহৰ দৰমহা কিমান? এতিয়া আমাক কি সুধিছে যে গোটেই মাহটোত কিমান চেলাৰী পায় বা কিমানখিনি টকা পায়। এতিয়া চাওক, আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিম? আমি কি কৰিম, অল টোটেল ধৰি ল'ম। মানে তেখেতৰ ধৰা হ'ল কি আছিলে, 100 টকা চেলাৰী আছিলে। আমি এইটো ধৰিলোঁ। আমাৰ পাৰ্চেণ্টেজত আপোনালোকে 100 ধৰি ল'ব, কাৰণ কিয় জানে, 100 ধৰি ল'লে আপোনালোকৰ পাৰ্চেণ্টেজৰ অংকত 100 হৈছে 100% হৈছে সম্পূৰ্ণ সেই ফিগাৰটো, সম্পূৰ্ণ বস্তুখিনিকে 100% বুলি কোৱা হয়। গতিকে সেইকাৰণে আপোনালোকে 100% যদি ধৰি লয়, তেতিয়াহ'লে তাৰ পৰা যিমানখিনি খৰচ হৈছে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। এতিয়া ধৰা হ'ল তেখেতৰ চেলাৰী কিমান আছিলে? 100 টকা। তাৰে তেখেতে কি কৰিছে? 40%, মানে 100ৰ 40% মানে কি? 100ৰ 40% মানে 40। গতিকে তেখেতে কি কৰিলে? 40 টকা বা 40% এটা তেখেতে কি কৰিলে? খোৱাৰ নামত খৰচ কৰিলে। আৰু কি কৰিলে? 20 টকা বা 20% কি কৰিলে? যাতায়াতত খৰচ কৰিলে। নেক্সট কি কৰিলে? 10% মনোৰঞ্জনৰ নামত খৰচ কৰিলে। 10% কি কৰিলে? অন্যান্য যিবিলাক খৰচ আছে সেইবিলাকত খৰচ কৰিলে। টোটেল কিমান খৰচ কৰিলে? টোটেল খৰচ কৰিলে 60, 70, এতিয়া 80। মানে 100 টকাৰ তেখেতে কিমান খৰচ কৰিলে? 80 টকা খৰচ কৰিলে। মানে 100 টকাৰ 80 টকা মানে 80%। 80% তেখেতে চেলাৰীৰ 80% খৰচ কৰিলে। বাকী থাকিল কিমান? যদি 100%ৰ 80% খৰচ কৰিলে, বাকী জমা কিমান থাকিলে? 20%। এতিয়া আমাক কুৱেশ্যনটোত চাওক, এই 20%ৰ ভেলুটোৱেই 1500 টকা। মানে তেখেতে যিমান খৰচ কৰিলে তাৰে 1500 টকা ৰৈছে। ঠিক তেনেকৈ আমাৰ 100%ৰ 80% খৰচ হৈ গ'ল, বাকী কিমান থাকিলে? 20%। এতিয়া এই 20%টো হৈছে 1500 টকাটো। চ' 20%ৰ মান যদি আমি 1500 টকা পাওঁ, তেতিয়াহ'লে 1%ৰ মান কিমান হ'ব? 1%ৰ মান কিমান হ'ব? 1%ৰ মান আমি কি কৰি দিম? 1500ক আমি যদি 20ৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে 1%ৰ মান পাম। এতিয়া আমাক সুধিছে কি? তাৰ প্ৰতি মাহৰ মুঠ দৰমহা, মানে 100% সুধিছে। 100% কৰিব লগা হ'লে আমি কি কৰিম? 100ৰে পূৰণ কৰি দিম এই গোটেই ফিগাৰটো। ধৰিব পাৰিছে? 1500 এই যিটো আমি পাইছোঁ, এইটোক আমি কি কৰি দিম? 100ৰে পূৰণ কৰি দিম। এতিয়া এইখিনি মাল্টিপ্লাই কৰিলে যিমান হ'ব সেইটোৱে হ'ব তাৰ এনচাৰটো। 20ৰে 100 কিমান বাৰ যায়? 5 বাৰ যায়। বুজি পালে? এতিয়া 5 আৰু 1500 থাকিল, কিমান হ'ব ইয়াৰ এনচাৰ? ইয়াৰ এনচাৰ হৈছে 7500 বা 7500। এতিয়া তাৰ আমি কি পালোঁ? তাৰ প্ৰতি মাহৰ দৰমহা কিমান হ'ব? এই 7500 টকা তাৰ হ'ব। ধৰিব পাৰিলে? প্ৰথমতে আমি কি কৰি ল'লোঁ? 100 ধৰি ল'লোঁ। তাৰে কিমান খৰচ কৰিছে? 100%ৰ 40% খৰচ কৰিছে, 20% কৰিছে, 10% কৰিছে, আকৌ 10% কৰিছে। অল টোটেল খৰচ কিমান কৰিলে? 80% কৰিলে। বাকী কিমান থাকিলে? 20%। আমাক প্ৰশ্নটোতো তেনেকৈ কৈছে যে যিমানখিনি খৰচ কৰিলে, লাষ্টত কিমান জমা ৰয়? 1500 টকা। এই 20%টো 1500 টকাটোৱে হ'ব। গতিকে সেইকাৰণে আমি কি কৰিলোঁ? 20%ৰ ভেলু 1500, 1%ৰ ভেলু এইটো হ'ব, আৰু 100% মানে গোটেই চেলাৰীটো আমাক কুৱেশ্যন সুধিছে। গতিকে 100%ৰ মান কিমান হ'ব? 7500 হ'ব। চ' এইটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চাওক। এজন ব্যক্তিৰ দৰমহা প্ৰথমতে 20% বঢ়াই দিয়া হয়। মানে তেখেতে যিমান চেলাৰী পাইছিলে প্ৰথমতে 20% বঢ়াই দিলে, পুনৰ 20% বা 20% কমাই দিলে। প্ৰথমতে 20% তেখেতক বঢ়াই দিছে, তাৰপিছত 20% তেখেতক কমাই দিলে। এতিয়া ব্যক্তিজনৰ দৰমহাৰ পৰিৱৰ্তনৰ শতাংশ কিমান? প্ৰথমতে বঢ়ালে, তাৰপাছত কমালে। এতিয়া তেখেতৰ যিটো দৰমহা হ'ব,
কাৰেণ্টলি যিটো দৰমহা হ'ব সেইটো আগতে যিটো দৰমহা পাইছিল সেইটোতকৈ বাঢ়িব নে কমিব সেইটো পাৰ্চেণ্টেজত সুধিছে ধৰিব পাৰিছে কুৱেশ্যনটো চ' এনেকুৱা মই ক'লোৱে আগতে যে এনেকুৱা আমি পাৰ্চেণ্টেজৰ অংকত আমি ধৰি ল'লে 100 ধৰি ল'ম ঠিক আছে তেখেতে ধৰা হ'ল প্ৰথমতে 100 টকা দৰমহা পাই আছিলে ধৰি ল'লোঁ আমি তেখেতে 100 টকা দৰমহা পাই আছিলে চ' তেখেতক কি কৰিলে 20% বঢ়াই দিলে চ' 100ৰ 20% কিমান 20 হয় গতিকে তেখেতক বঢ়াই দিয়াৰ পিছত তেখেতৰ কিমান হ'ব যদি 20% ইনক্ৰিজ কৰি দিয়ে চেলাৰীটো তেতিয়াহ'লে 100 টকা যদি পাই আছিলে 20% বঢ়াই দিলে কিমান হ'ব 120 টকা হ'ব 120 টকা তেখেতৰ নতুন চেলাৰী হৈ গ'ল 20% বঢ়াই দিয়াৰ কাৰণে নেক্সট কি কৈছে পুনৰ 20% কমাই দিছে এতিয়া কি কৰিলে 120 টকা তেখেতে চেলাৰী পাই আছিলে বঢ়াই দিয়াৰ পাছত এতিয়া আকৌ 20% কমাই দিলে মানে 120ৰ পৰা 20% কি কৰিব কমাই দিব এতিয়া 120ৰ 20% কিমান হ'ব 120ৰ কিমান সুধিছে 20% 20% কিমান হ'ব এইটো যদি আমি কাটাকাটি কৰোঁ কিমান পাম 24 অৰ্থাৎ কিমান হ'ল 120ৰ পৰা 24 কমাই দিলে তাৰমানে 120ৰ 20% মানে হৈছে 24 তাৰমানে তেখেতে যদি 120 টকা চেলাৰী পাই আছিলে 24 টকা কাটি দিলে মানে 20% কমাই দিলে ধৰিব পাৰিলে এতিয়া যদি 120ৰ পৰা আমি 24 মাইনাছ কৰি দিওঁ কিমান পাম 24ৰ পৰা 24টো যদি মাইনাছ কৰি দিওঁ 120 পৰা তেতিয়া আমি পাম 96 এতিয়া যাওক প্ৰথমতে যেতিয়া তেখেতে দৰমহা পাইছিলে প্ৰথম চাকৰিত জইন কৰিলে যেনিবা তেখেতে 100 টকা দৰমহা পাইছিলে আৰু লাষ্টত এইবিলাক খেলি মেলি কৰিলে চাওক প্ৰথমতে 20% বঢ়াই দিলে তাৰপিছত 20% কমাই দিলে এইবিলাক খেলি মেলি মাজতে কৰি দিলে আৰু বৰ্তমান তেখেতৰ দৰমহা কিমান হৈ থাকিলগৈ 96 ৰুপিজ যদি এইটো আমি 100% বুলি ধৰি লওঁ তেতিয়াহ'লে তেখেতৰ কিমান দৰমহা হ'লগৈ 4% কমি গ'ল 100% আছিলে 96% হৈ থাকিলে 4% কমিলে ধৰিব পাৰিলে কিমান পাৰ্চেণ্ট কমিলে 4% কমিলে এতিয়া এটা কথা মনত ৰাখিব আপোনালোকে যদি এনেকুৱা ধৰণৰ অংক দিয়ে য'ত নেকি এটা ভেলুৱে প্ৰথমতে বঢ়াই আকৌ কমাই নতুবা প্ৰথমতে যদি কমাই তাৰপিছত বঢ়াই যদি ভেলুটো একে হয় পাৰ্চেণ্টটো যদি একে হয় তেতিয়াহ'লে ইয়াৰ সদায় ৰিজাল্টটো কি হ'ব জানেনে ৰিজাল্টটো সদায় কমিব ডিক্ৰিজ হ'ব এইটো কথা মনত ৰাখিব কেতিয়াবা MCQত আপোনালোকক সোধে যে যদি একেটা ৰাশিয়ে কি হওক কি কৰা হয় প্ৰথমতে বঢ়োৱা হয় তাৰপিছত কমোৱা হয় মানে ফাইনেল ৰিজাল্টটো কি হ'ব পাৰে সেইটো ডিক্ৰিজ হয় সেইটো মনত ৰাখিব সদায় কমে এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে 20% বঢ়াইছে পুনৰ 20% কমাইছে একেই থাকিব ভেলু তেখেতে যদি 100 টকা পাইছিলে প্ৰথমতে 20 টকা বঢ়ালে তাৰপিছত আকৌ 20 টকা কমাই দিলে যিটো বঢ়ালে সেইটো কমাই দিলে চ' তেখেতৰ ভেলু পুনৰ 100 টকা হৈ থাকিব সেইটো নহয় আচলতে প্ৰথমতে 100 টকা বঢ়ালে তাৰপিছত 20% যদি বঢ়াই দিয়ে 120 টকা হ'ল চ' 120 টকাৰ পৰাহে কি হ'ব তেখেতৰ 20% কমাই দিব ধৰিব পাৰিছে এই 100 টকাৰ পৰা প্ৰথমতে 120 কৰিছে আকৌ 120ৰ পৰা 100 কৰিছে এইটো নহয় 120ৰ পৰাহে 20%টো কমাই দিছে সেইকাৰণে ভেলুটো লাষ্টত গৈ কি হ'ল কমি গ'ল চ' এই কথাটো মনত ৰাখিব যদি ভেলুটো একে থাকে তেতিয়াহ'লে ইয়াৰ মানটো কি হয় ডিক্ৰিজ হয় এতিয়া আমি এনচাৰটো কি পালোঁ এনচাৰটো ব্যক্তিজনৰ দৰমহাৰ পৰিৱৰ্তনৰ শতাংশ কিমান সেইটো হৈছে 4% আৰু এই 4%টো কমিছে ধৰিব পাৰিলে 4%টো কমিছে নেক্সটটো চাওক কোনো এটা সংখ্যা প্ৰথমে 20% বঢ়াই দিয়া হয় আগৰ কুৱেশ্যনটোৰ নিচিনাই প্ৰথমতে 20% বঢ়াই দিছে পুনৰ 10% কমাই দিছে এইবাৰ কিন্তু ভেলুটো বেলেগ দিছে প্ৰথমতে 20% বঢ়াইছে তাৰপিছত 10% কমাইছে সংখ্যাটোৰ মুঠ বৃদ্ধি বা হ্ৰাসৰ সংখ্যা কিমান হ'ব চ' মুঠ বৃদ্ধি নতুবা হ্ৰাস এতিয়া আমি ইনক্ৰিজ বা ডিক্ৰিজ কিবা এটা হ'ব পাৰ্চেণ্টটো মানে তেখেতৰ যিটো চেলাৰী হয় সেইটো কমিব নতুবা বাঢ়িব চ' সেই পাৰ্চেণ্টেজটো কিমান সেই মানে ভেলুটো আমাক সুধিছে চ' এইটোৱে কেনেকৈ কৰিম আগৰ কুৱেশ্যনটো আমি যেনেকৈ কৰিলোঁ ছেম টু ছেম একেধৰণে কৰিব লাগিব জাষ্ট ভেলুটো বেলেগ আছে আমি ধৰি ল'লোঁ তেখেতৰ ফাৰ্ষ্ট চেলাৰী 100 টকা আমি 100 টকা বাৰে বাৰে কিয় ধৰি আছোঁ ক'লোঁ যে পাৰ্চেণ্টেজত 100টো ধৰি ল'লে আমাৰ সুবিধা হয় পাৰ্চেণ্টেজত যিটো পাৰ্চেণ্ট মানে হৈছে 100 গতিকে 100টো ধৰি ল'লে আমাৰ সুবিধা হয় সেইকাৰণে আমি 100 ধৰি আছোঁ চ' প্ৰথমতে ধৰা হ'ল তেখেতৰ 100 টকা দৰমহা আছিলে প্ৰথমতে কি কৰিলে তেখেতক 20% বঢ়াই দিলে মানে 100 টকাৰ 20% কিমান হয় বা 100ৰ 20% কিমান শতাংশ মানে 100 চ' 100ৰ 20% মানে 20 চ' 100ৰ যদি 20% বঢ়াই দিয়ে প্ৰথমতে তেখেতৰ বঢ়োৱাৰ পিছত দৰমহাটো কিমান হ'ল 120 হ'ল মানে 100 টকা আছিলে 20 টকা বঢ়াই দিলে 120 টকা হ'ল নেক্সট কি কৈছে 10% কমাইছে এইবাৰ কিন্তু এইবাৰ কিমান কমাইছে 10% কমাই দিছে চ' 120ৰ 10% কিমান হয় 120ৰ 10%
কিমান হ'ব 12 হ'ব ধৰিব পাইছে পাৰ্চেণ্টেজ কেনেকৈ ওলাই মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ 12 হ'ল এতিয়া 120ৰ পৰা যদি আমি 12 কমাই দিওঁ এইটো ডিক্ৰিজ কৰিছে যিহেতু কমাই দিছে 10%টো কমাই দিছে চ' ইয়াৰ পৰা যদি 12 বিয়োগ কৰি দিওঁ আমাৰ ভেলুটো কিমান থাকিব 108 চ' প্ৰথমতে তেখেতে পাইছিলে 100 টকা এতিয়া এইবিলাক খেলি মেলি কৰিলে 20% বঢ়ালে 10% কমালে এইবিলাক কৰি কৰি লাষ্টত তেখেতৰ দৰমহা কিমান থাকিলে 108 টকা থাকিলে চ' তেখেতৰ দৰমহা বাঢ়িল নে কমিল নিশ্চয়কৈ বাঢ়িল 8 টকা বাঢ়ি গ'ল 8 টকা বাঢ়ি গ'ল চ' এইটো যদি 100 টকাটো আমি 100% বুলি ধৰি লওঁ তেখেতৰ 100% চেলাৰী আছিলে এতিয়া 108% হৈছিলে তো কিমান পাৰ্চেণ্ট বাঢ়িলে 8% তেখেতৰ চেলাৰীটো ইনক্ৰিজ হৈ গ'ল চ' এইটোৱে হ'ব ইয়াৰ এনচাৰ কিমান হ'ল ইয়াৰ বৃদ্ধি কিমান পাৰ্চেণ্ট হ'ল বৃদ্ধি 8% হ'ল মুঠ বৃদ্ধি হৈছে 8% নেক্সট এই কুৱেশ্যনটো চাওক এয়ে তেওঁৰ দৰমহাৰ 20% ৰাহি কৰে তেওঁ যদি 100 টকা দৰমহা পায় তাৰে 20 টকা এটা কি কৰে তেখেতে থৈ দিয়ে মানে ছেভিংছ কৰে যদি তেওঁৰ মাহিলী খৰচ 6000 টকা মাহিলী খৰচ কিমান হয় 6000 টকা তেন্তে তেওঁৰ দৰমহাৰ মাহিলী জমা কিমান এতিয়া চাওক 100 টকা দৰমহা পায় তাৰে 20 টকা জমা কৰে খৰচ কিমান কৰে 100 টকাৰ যদি 20 টকা জমা কৰে খৰচ কিমান কৰিব খৰচ কৰিব কিমান 80 টকা এই 80 টকাটোৰ ভেলুৱে ইয়াতে দি আছে 6000 টকা 80 যদি 6000 টকা হয় 6000 টকা হয় তেতিয়াহ'লে একৰ মান কিমান হ'ব বা 1%ৰ মান কিমান হ'ব আমি 6000ক 80ৰে হৰণ কৰি দিলেই এনচাৰটো পাই যাম এতিয়া যদি একৰ ভেলুটো এইটো হয় এই 100%ৰ মান কিমান হ'ব উলিয়াব পাৰিম কিন্তু আমি 100%ৰ মান নুলিয়াওঁ আমাক কি সুধিছে তেওঁৰ দৰমহাৰ মাহিলী জমা কিমান এই 20 যিটো 20 টকা জমা কৰে এইটোৰ একচুৱেল ভেলুটো কিমান হয় 1 টকাৰ ভেলুটো যদি আমি পাই যাওঁ তাৰ হেতু 20 টকাৰ ভেলুটো পাই যাম চ' ইয়াৰ 20ৰ ভেলু কিমান হ'ব 20টো পূৰণ কৰি দিলে হৈ যাব 20টো ইয়াৰ লগত পূৰণ কৰি দিলে আমি একচুৱেল এনচাৰটো পাই যাম চ' ইয়াক কি হ'ব 20ৰে ইয়াক 80 কিমান বাৰ যাব 4 বাৰ যাব 4ৰে 6000ক কিমান বাৰ যাব 1500 ধৰিব পাৰিলে চ' এখেতৰ কি হ'ব এখেতৰ মুঠ জমা টকা কিমান হ'ব মুঠ জমা টকা হৈছে 1500 টকা মুঠ জমা টকা কিমান হ'ব 1500 টকা চ' তেখেতে মুঠ কিমান টকা পাব মুঠ কিমান 6000 টকা খৰচ কৰে 1500 টকা জমা কৰে তেখেতৰ দৰমহা কিমান হ'ল 6000 আৰু 1500 কিমান হ'ব 7500 টকা তেখেতৰ ইনকাম তাৰে 6000 টকা কি কৰে খৰচ কৰে 1500 টকা জমা হয় সেইটো আমি আন এক প্ৰকাৰে উলিয়াব পাৰোঁ আমি যদি 100%ৰ ভেলুটো উলিয়াওঁ তেতিয়াহ'লে আমি এই 7500 টকা পাম কৰি চাওকচোন বাৰু কি হয় এনচাৰটো যদি আমি 1%ৰ ভেলু এইটো পাইছোঁ 100%ৰ ভেলু কিমান হ'ব উলিয়াই চাওকচোন কাটি দিলোঁ 2ৰে কিমান বাৰ গ'ল 2ৰে ইয়াক গ'ল 4 বাৰ 2ৰে ইয়াক গ'ল 5 বাৰ চ' 4ৰে ইয়াক কিমান বাৰ গ'ল 1500 চ' 15 5 গুণ কিমান 7500 ধৰিব পাৰিলে চ' ইয়াৰ ভেলু আমি কিমান পালোঁ 75 এইটো হয়নে নহয় চাই লওক ধৰিব পাৰিলে চ' এনেকৈ আপোনালোকে এই মেথছখিনি অতি শ্বৰ্ট মেথডত কৰিব পাৰিব আপোনালোকে যদি বেলেগ মেথডত কৰিব যায় হয়তো টাইমটো বেছি লাগিব এক্সামত টাইমটো খুব মেটাৰ কৰে গতিকে এই মেথডবিলাক শিকি ল'লে আপোনালোকে কম সময়তে ধুনীয়াকৈ মেথছটো কৰি আহিব পাৰিব নেক্সট কুৱেশ্যনটোত কৈছে ৰাজুৱে তেওঁৰ জমা টকাৰ 55475 টকা বাৰ্থডে পাৰ্টিত খৰচ কৰে তেখেতৰ হাতত তেখেতৰ জমা টকা আছে তাৰে পৰা 55475 টকা বাৰ্থডে পাৰ্টি পাতি তেখেতে কি কৰে খৰচ কৰে 28525 টকা ঘৰৰ সামগ্ৰী ক্ৰয় কৰে তেখেতৰ ঘৰত লাগতীয়া কিছুমান সামগ্ৰী তেখেতে ক্ৰয় কৰে কিমান টকা খৰচ হয় 28525 টকা তেখেতৰ মুঠ খৰচ হয় আৰু বাকী যিখিনি 25% পইচা ৰয় মানে এইখিনি খৰচ কৰাৰ পাছত তেখেতৰ কিমান পাৰ্চেণ্ট বাকী ৰয় 25% মুঠ জমা টকাৰ 25% তেখেতৰ হাতত থাকে সেইখিনি নগদ জমা থাকে তেখেতৰ হাতত কেছ থাকে মানে তেওঁৰ মুঠ জমা টকা কিমান আছিলে কুৱেশ্যনটোত কি দিছে
তেখেতৰ মুঠ জমা টকা কিমান আছিলে মানে এই যে খৰচ কৰিলে এই খৰচ কৰা পইচাখিনি আৰু এই যে জমা আছে পইচাখিনি এই গোটেইখিনি মিলাই তেখেতৰ হাতত কিমান আছিলে এইটো সুধিছে এতিয়া আমি প্ৰথমতে চাওঁ তেখেতৰ মুঠ খৰচ কিমান কৰিছে মুঠ খৰচ কৰিছে তেখেতে কিমান 55,475 টকা আৰু বস্তু কিনি কিমান কৰিছে 28,525 টকা সো এইটো যদি আমি যোগ কৰো কিমান পাম সো ইয়াৰ টোটাল খৰচ কিমান আছিলে 84,000 তেখেতৰ মুঠ খৰচ হৈছে আৰু বাকি পইচা ৰৈছে সেইখিনি পইচা কিমান 25% এতিয়া ধৰা হল তেখেতৰ হাতত 100% পইচা আছিল তাৰে পৰা তেখেতৰ হাতত কিমান পইচা জমা থাকিলে 25% এতিয়া 100ৰ যদি 25% পইচা তেখেতৰ জমা থাকিলে খৰচ কিমান হল 100ৰ পৰা 25% জমা থাকিলে খৰচ হল কিমান 75% তেখেতৰ খৰচ হল এতিয়া এই 75%ৰ ভ্যালুটোৱে এইখিনি যিখিনি 75% খৰচ কৰিছে সেইখিনি খৰচ কৰাৰ ভ্যালু কিমান 84,000 এতিয়া আমি অঙ্কটো কৰিব পাৰিম যদি 75%ৰ ভ্যালু 84,000 তেতিয়াহলে 1%ৰ ভ্যালু কিমান 1%ৰ ভ্যালু কিমান 84,000 ডিভাইডেড বাই কিমান হ'ব 75 এটো হল আমি কাটাকাটি কৰি নাথাকো কাৰণ আমাক কি লাগে 100%ৰ মানটো লাগে 100%ৰ ভ্যালুটো লাগে গতিকে কিমান পাম 84,000 divided by 75 into 100 এতিয়া 75ক যদি আমি কাটাকাটি কৰো এটো কিমান হ'ব 25 ৰে 100কো যায় 75কো যায় সো আমি কি কৰিব পাৰো এক 4 বাৰ যাব আৰু ইয়াক যাব 3 বাৰ 25 ৰে 25 ৰে 100ক 4 বাৰ যায় 75ক 3 বাৰ যায় সো 3 ৰে ইয়াক কিমান বাৰ যাব 3 ৰে ইয়াক যাব কিমান বাৰ হেতু হৈছে 3 ৰে 84ক যায় 28 বাৰ গতিকে 28,000 হ'ব 28,000 ধৰিব পাইছে 28,000 into 4 ইয়াৰ এনসাৰ আমি কিমান পালো ইয়াৰ এনসাৰ পালো এটো যদি মাল্টিপ্লাই কৰে 28 4 গুণ কিমান হ'ব 112 আৰু এই তিনটা শূন্য লাষ্টত লগাই দিম সো ৰাজুৰ মুঠ জমা টকা কিমান আছিল 1,12,000 টকা মুঠ জমা টকা আছিল ধৰিব পাৰিলে কিমান টকা আছিল মুঠ 1,12,000 টকা আছিল তাৰে কি কৰিলে 84,000 টকা খৰচ কৰিলে যেটো মানে টোটাল পইচাৰ 1,12,000ৰ 75% হয় আৰু বাকি যিখিনি টকা আৰু সেইখিনি জমা থাকে কেশ থাকে ধৰিব পাৰিলে আমি 100% ধৰি ললো 100% মানে 1,12,000 তাৰে 75% খৰচ কৰে মানে 84,000 খৰচ কৰে আৰু বাকি যিখিনি থাকে সেইখিনি 25% আৰু সেইখিনি নগদ ৰাজুৰ হাতত জমা থাকে সো এইকিটা আছিল আজিৰ ম্যাথছৰ ইম্পৰ্টেন্ট কোৱেশ্চন এইকিটা খুব ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম মানে এক্সামতে এইবিলাক কোৱেশ্চন ৰিপিট হৈ থাকে গতিকে মই আপোনালোকক এই কোৱেশ্চন কেইটা দিলো আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বেলেগ বেলেগ প্ৰেক্টিস কৰক যেনেকে মানে মেথড বিলাক কলো তেনেকে আপোনালোকে মেথড বিলাক ইউজ কৰক অতি সহজতে কম সময়ত আপোনালোকে অঙ্কবিলাক কৰিব পাৰিব আৰু ভাল মাৰ্ক এটা ল'ব পাৰিব সো এইখিনি আছিল পুনৰ এটা নতুন ভিডিও লৈ আহিম যদি ভিডিওটো ভাল পাইছে লাইক কৰি দিব শেয়াৰ কৰি দিব বন্ধু-বান্ধৱীৰ সৈতে আপোনালোকে ভিডিওবিলাক শেয়াৰ কৰক গ্ৰুপত শেয়াৰ কৰক যাতে আপোনালোকৰ লগতে আৰু দুই এজনেও এই ভিডিওবিলাক চাই উপকৃত হ'ব পাৰে সো পুনৰ এটা নতুন ভিডিও লৈ আহিম তেতিয়ালৈকে থ্যাংক ইউ